নমস্কাৰ, মোৰ নাম বিষ্ণুপ্ৰসাদ তামাং। মই অসম বাসিন্দা, ডিষ্ট্ৰিক্ট ডিব্ৰুগড় আৰু গাঁওখনৰ নাম হ'ল নাহৰপৰা বৰবিল। মই অসমৰ পৰা মহাৰাষ্ট্ৰত পঢ়িবলৈ আহিছোঁ। কলেজখনৰ নাম হ'ল শ্ৰী হনুমান জ্ঞান প্ৰচাৰক মণ্ডল আৰু মই ইয়াত পঢ়ি আছোঁ ফিজিকেল এডুকেশ্যন মাষ্টাৰ ডিগ্ৰী। মই এতিয়া PVS-ত আছোঁ। ইয়াত আহি গম পালোঁ মই চবৰ ষ্টেটৰ পৰা এটা গেম ৰিপ্ৰেজেণ্ট কৰি আছে। চ' আমি ল'ৰাকেইটা গোট খাই পিনে এটা আলোচনা কৰা হ'ল অসমৰ ল'ৰাকেইটা। তো আমি গেমখন কি ল'ম বুলি ডিচাইড কৰাৰ সময়ত আমি এথলেটিক্সটো লোৱা হৈছে আৰু ইয়াৰে ভিতৰত এথলেটিক্সৰ পিনে অসমৰ যিমান ইয়াত ষ্টুডেণ্ট আছে মিলি পিনে এটা মিটিং কৰি পিনে আমি আগৰ পৰাই মানে নেক্সট বছৰটো হ'ল এই বছৰো আমি এথলেটিক্স টুৰ্ণামেণ্ট পাতিম বুলি চবে ভাবিছোঁ। গতিকে সেইকাৰণে ভবা মতে চবে ভালদৰে হৈছে। কলেজৰ পৰা পাৰ্মিশ্যন ল'লোঁ আমি এথলেটিক্স টুৰ্ণামেণ্ট পাতিম বুলি। তাতো পাৰ্মিশ্যন দিলে 2025 আমাৰ ফেব্ৰুৱাৰী মাহৰ 20, 21, 22 তাৰিখ আমাৰ এথলেটিক্স টুৰ্ণামেণ্টটো পাতক বুলি। যাতেকে আমি পাৰ্মিশ্যন পোৱাৰ পিছত আমি এটা ইভেণ্ট ডিচাইড কৰিব লাগে কি ইভেণ্ট ল'ম। যাতে ইভেণ্টটো আমাৰ ট্ৰেক ইভেণ্ট আৰু ফিল্ড ইভেণ্টত আছে 100 মিটাৰ, 200 মিটাৰ, 400 মিটাৰ, 800 মিটাৰ, 15 মিটাৰ এণ্ড 3000 মিটাৰ। তাৰ পৰা পিছে আমি ফিল্ড ইভেণ্টত আমি ল'লোঁ জেভলিন, ট্ৰিপল জাম্প, লং জাম্প, হাই জাম্প, ডিছকাছ, শ্বৰ্ট ফুট, এই কেইটামান 14-15টামান ইভেণ্ট আমি চবেই মিলি জড়িত হৈ পিনে মিটিং আলোচনা কৰিহে এইটো আমি ইভেণ্টটো লোৱা হৈছে আৰু এইটো আমি কৰিম বুলি ভাবিছোঁ।